হয় চাওক অসমত দ্বিতীয়টো দীঘলী পুখুৰী নিৰ্মাণ হৈ আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু কেইটামান দিনৰ পাছতেই গুৱাহাটীৰ দীঘলী পুখুৰীৰ আৰ্হিত নিৰ্মাণ হৈ থকা ডিমৌৰ এইটো অৱসৰ বিনোদনৰ এটা অনুষ্ঠান যিটো ডিমৌ পৌৰসভাই নিৰ্মাণ কৰি আছে এক সুন্দৰ পৰিৱেশৰ মাজত এই যিটো অৱসৰ বিনোদনৰ কাৰণে এখন সুন্দৰ পাৰ্ক ইতিমধ্যে প্ৰায় ৮০% কাম সম্পন্ন হৈছে আৰু ক'ব লাগিব এক জংঘলময় পৰিৱেশৰ মাজত এই পুখুৰীটো আছিল আৰু ডিমৌ পৌৰসভাই তাক সুন্দৰকৈ সজাই বঢ়াই এখন আটকধুনীয়া বিজ্ঞানসন্মত পাৰ্ক তেওঁলোকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ক'ব লাগিব যে যি নগৰীয়া অঞ্চলৰ উন্নয়নৰ কাৰণে থকা অমৃত আঁচনিৰ অধীনত প্ৰায় ৮০ লাখ টকাৰে নিৰ্মাণ হৈ আছে এই যি পাৰ্কখন আৰু ইয়াতে বিভিন্ন ধৰণৰ সা সুবিধা আছে ব'টিঙৰ সুবিধা থাকিব তাৰ লগতে ইয়াতে কণ কণ শিশুসকলৰ বাবে যি সময় পাৰ কৰিবৰ কাৰণে সময় অতিবাহিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ খেলা ধূলাৰ সামগ্ৰী থাকিব আৰু ক'ব লাগিব যে এখন যি পাৰ্কত যিবিলাক সুবিধা থাকিব লাগে অত্যাধুনিক পাৰ্কত সকলোবিলাক ইয়াত তেওঁলোকে দিয়াৰ সুবিধা কৰি প্ৰদান কৰিছে আৰু সকলো ফালে ইতিমধ্যে তীব্ৰ গতিত তেওঁলোকে কাম চলাই আছে আৰু আমাৰ সৈতে এই মুহূৰ্তত ডিমৌ পৌৰসভাৰ যিজন অভিযন্তা তেখেত উপস্থিত আছে আৰু আমি তেখেতৰ পৰা জানিব বিচাৰিম যে কি পৰিকল্পনা কৰিছে ডিমৌ অঞ্চলত যিহেতু পূৰ্বতে এনেকুৱা ধৰণৰ অৱসৰ বিনোদনৰ কোনো ধৰণৰ অনুষ্ঠান নাছিল ডিমৌবাসীয়ে অভাৱ অনুভৱ কৰি আহিছিল আৰু খুব সোনকালে ডিমৌবাসীৰ বাবে ডিমৌ পৌৰসভাই এই উপহাৰ প্ৰদান কৰিব অতি সোনকালে আমি এইটো ডিমৌবাসী ৰাইজৰ বাবে পাৰ্কখন মুকলি কৰি দিম কাম ক্ষিপ্ৰ গতিৰে চলি আছে সকলো ফালে আপোনালোকে দেখিছে ইয়াতে আপোনাৰ আমাৰ ভৱিষ্যতৰ পৰিকল্পনা হৈছে ইয়াতে ব'টিঙৰ ব্যৱস্থা থাকিব মানুহ ইয়াত ৱাকিং জ'ন আছে খোজকাঢ়িব পাৰিব বিভিন্ন ধৰণৰ সৰু সৰু খেলা ধূলাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ধৰি লওক সৰু সৰু অনুষ্ঠান পাতিবৰ কাৰণেও মঞ্চৰ ব্যৱস্থা কৰি থোৱা হৈছে গোটেইখিনি সুবিধা একেলগতে আমি দিবলৈ চেষ্টা কৰিছোঁ পুখুৰীটোৰ যিটো দেখিবলৈ যিটো ডিজাইন গুৱাহাটীৰ দীঘলী পুখুৰীৰ আৰ্হিৰ লগত অলপ মিল আছে আৰ্হিৰ লগত মিল মানে আমি দীঘলী পুখুৰী ফ'ল' কৰি পেলাই কৰা নাই আমাৰ পৌৰসভাৰ নিজস্ব হেৰিতে আমি কৰিছোঁ গোটেই ডিজাইনটো মিলি গৈছে সেইটো মিলি গৈছে চাগে হয়তো কাৰণ পুখুৰীটো দেখিবলৈ প্ৰায় দীঘলী পুখুৰীৰ নিচিনাই কিমানমান সৰু হ'ব ইয়াত প্ৰায় পুখুৰীটোত আপোনাৰ প্ৰায় আমাৰ 2.5 বিঘামান মাটি হ'ব অকল পুখুৰীটো তো ইয়াৰ দেখিবলৈ একে হোৱাৰ কাৰণে হয়তো তেনেকুৱা লাগিব পাৰে কিন্তু আমাৰ ইয়াৰ ৰেলিং আমি যেনেকুৱা ব্যৱস্থা কৰিছোঁ টাইলছৰ যেনেকুৱা ব্যৱস্থা কৰিছোঁ দীঘলী পুখুৰীত অলপ ইয়াতকৈ বেলেগ ধন্যবাদ জনাইছোঁ আৰু খুব সোনকালে ডিমৌবাসী ৰাইজে অৱসৰ বিনোদনৰ বাবে এক অনুষ্ঠান তেওঁলোকক উপহাৰ দিব ডিমৌ পৌৰসভাই আৰু এটা কথা ইতিমধ্যে যিজন অভিযন্তা তেখেতে উল্লেখ কৰিছে যে ইয়াতে ৱাকিঙৰ সুবিধা থাকিব পুৱা গধূলি যেতিয়াই ডিমৌ অঞ্চলৰ লোক আহে ইয়াতে খোজকাঢ়িব পাৰিব এক সুন্দৰ ৱাকিং জ'ন ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু সৰু সুৰা অনুষ্ঠান যেনে ধৰি লওক সৰু সুৰা আড্ডা বা কবিতাৰ অনুষ্ঠান পাতিব পৰাকৈ ইয়াতে তেওঁলোকে প্লেটফৰ্মৰ ব্যৱস্থা কৰিছে আৰু তাৰ লগতে যিসমূহ এখন পাৰ্কত থাকে ইতিমধ্যে কৈছোঁ ব'টিং বা অন্যান্য ধৰণৰ খেলা ধূলা সকলোবিলাক উপলব্ধ আৰু হ'ব আৰু কেইটামান দিনৰ ভিতৰত তেওঁলোকে জানিবলৈ দিয়া অনুসৰি যে এয়া ৰাইজৰ বাবে তেওঁলোকে মুকলি কৰি দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত